পরম আরাধ্যা জগজ্জননী শ্রী শ্রী বরণমার শ্রীচরণত মোর প্রণাম। পরম পূজ্যপাদ শ্রী শ্রী বরদার শ্রীচরণত মোর প্রণাম। ব্রহ্মমার্গ প্রদর্শকং প্রেম ভক্তি বিনায়কং শান্তি স্বস্তি বিধায়কং আচার্যং প্রবরং নমামি। উপস্থিত দাদা মায়েক সকলক মোৰ আনন্দিত জয়গুৰু আৰু প্ৰণাম। মই আপোনালোকৰ সন্মুখত ঠাকুৰৰ যি পৰিকল্পনা আছিল সেইটো মই আপোনালোকৰ সময়ত সেইটো কিবা ডিছকাছ কৰাৰ সেইটো ভাবিছিলোঁ আজি। সেইকাৰণে মই স্ক্ৰীন শ্বেয়াৰ কৰি আপোনালোকক কিবা বস্তু চোৱাব বিচাৰিছোঁ। সকলোৱে মোৰ স্ক্ৰীনটো চাব পাৰিছেনে? বহুত কিবা কিবি মিছন আছিলে ঠাকুৰৰ, যেনেকৈ ভাইব্ৰমিটাৰ, চাণ্ডিল্য ইউনিভাৰ্চিটি, হিন্দ ৰিহেবিলিটেশ্যন প্ৰজেক্ট আৰু বিভিন্ন ঠাকুৰৰ পৰিকল্পনা আছিল। যেনেকুৱা ঠাকুৰ অসমত শংকৰদেৱৰ মন্দিৰ কৰাৰ পৰিকল্পনা এবাৰ কৰিছিল, কিন্তু সেইটো বাস্তৱায়িত কৰিব নোৱাৰিলে ঠাকুৰৰ এটি বৰ ডাঙৰ মিছন, সেইটোৰ নাম আছিল হিন্দ ৰিহেবিলিটেশ্যন কোম্পানী। ঠাকুৰ ভাৰতৰ বিভিন্ন ঠাইত বৃত্তাকাৰ কলনী নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছিল। এই কলনীসমূহত হিন্দু আৰু মুছলমান দুয়োটা সম্প্ৰদায়ৰ মানুহক একেলগে বসবাস কৰোৱাৰ কথা আছিল। তাতে ঘৰ, কৃষি, উদ্যোগ আৰু জীৱিকাৰ সকলো ব্যৱস্থা আছিল। 500 বিঘা জমি লৈ এই পৰিকল্পনা আছিল। এই পৰিকল্পনাৰ সাৰাউণ্ডিং এৰিয়াটোত মানুহে তাত থকাৰ কাৰণে সৎসংগে ঘৰ বনোৱাৰ এইটো পৰিকল্পনা আছিল। আৰু তাৰ মাজত এগ্ৰিকালচাৰ, ইণ্ডাষ্ট্ৰী, স্কুল, হস্পিটাল এইবোৰ এটা কৰাৰ পৰিকল্পনা আছিল। ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা হিন্দু আৰু মুছলমানক আনি কেনে এই কলনীত কেনেকৈ এষ্টাব্লিছ কৰা যায় এই পৰিকল্পনাটো আছিল। এনেকুৱা ঠাকুৰ অকল এটা নহয়, বিভিন্ন এনেকুৱা ছ'চাইটি ঠাকুৰ সেইটো ট্ৰাই কৰিছিলে। আৰু ইয়াৰ কাৰণে ঠাকুৰ বিচাৰিছিল 25,000 গুৰু ভাই, যোনে প্ৰতিদিন 5 টকা কৰি স্থবিতি কৰিব। ব্ৰিটিছৰ যে চক্ৰান্ত ভাৰতক পাৰ্টিশ্যন কৰাৰ, সেইটো কেনেকুৱা বিফল কৰা যায়, ঠাকুৰ সেইটোৱে বিচাৰিছিল। আৰু ইয়াত যে ঘৰকেইটা আছে য'ত মানুহ থাকিব, সেই ঘৰৰ ভাড়া কেনেকুৱা দিব ঠাকুৰক সুধিছিল। ঠাকুৰ কৈছে যে এই যে জমিটো এগ্ৰিকালচাৰ আৰু ইণ্ডাষ্ট্ৰীৰ কাৰণে আমি এই মানুহকেইটাক যে দিম, তাৰ পৰাই তেখেতে কিবা ইনকাম কৰি ঘৰৰ ভাড়া তেখেতে দিব। আৰু কিছু বছৰ পিছত এই ঘৰটো সেই মানুহটোৰ নামত ট্ৰান্সফাৰ কৰি দেওয়া হ'ব। ঠাকুৰক সুধিছিল এজন ভক্ত যে আমি কি লাইফ টাইম তেখেতৰ পৰা ভাড়া সেইটো ল'ব নোৱাৰোঁ? ঠাকুৰ কৈছিল তেনেহ'লেতো এইটো এটা হোটেলৰ নিচিনা হৈ যাব, আৰু তাত এই যে লেণ্ড আছে সেইটোৰ ডেভেলপমেণ্ট নহ'ব। মানুহ যদি কিছু বস্তু নিজৰ বুলি ভাবে, সেইটোক সেই মানুহটো যত্ন কৰি ৰাখে। তো এনেকুৱা এটা ধুনীয়া পৰিকল্পনা ঠাকুৰৰ আছিল। আৰু ঠাকুৰ এইটোৰ কাৰণে বহুত চেষ্টা কৰিছিল, কিন্তু এইটো বাস্তৱায়িত কৰিব নোৱাৰিলে। হিন্দু আৰু মুছলমানৰ যে পপুলেশ্যন ইণ্ডিয়াত ইকুৱেলি ডিষ্ট্ৰিবিউট কেনেকুৱা কৰিব পৰা যায়, সেইটো ঠাকুৰ ভাবিছিলে। কোনো এটা জায়গাত যদি মুছলমান পপুলেশ্যন বেছি আছে, তাত হিন্দুক কেনেকৈ ৰিহেবিলিটেট কৰা যায়, বাহিৰৰ পৰা হিন্দু লৈ আনি কেনে, সেইটো ঠাকুৰ বিচাৰিছিলে। আমি এই কথাটো কোনো সৎসংগত শুনি নাপাওঁ, কিন্তু ঠাকুৰৰ এইটো পৰিকল্পনা আছিল। এইটো ঠাকুৰৰ কিতাপ আলোচনা প্ৰসংগত এইটো মেনশ্যন আছে।
হিন্দ ৰিহেবিলিটেশ্যন কোম্পানী। আকৌ কৈছোঁ মই সকলোক যে ঠাকুৰ 25,000 গুৰু ভাই এনেকৈ বিচাৰিছিল যোনে প্ৰতিদিন 5 টকাকৈ স্থবিতি কৰিব, আৰু সেই ফাণ্ডটো ইউজ হ'ব হিন্দ ৰিহেবিলিটেশ্যন কোম্পানীৰ যে পৰিকল্পনা আছে সেইটোক বাস্তৱায়িত কৰাৰ কাৰণে। আৰু এনেকুৱা ঠাকুৰ এটা নহয়, বহু এনেকুৱা ছ'চাইটি ঠাকুৰ কৰিব বিচাৰিছিল। ইয়াৰ পিছত ঠাকুৰ আৰু এটা পৰিকল্পনা যোনটো আছিল সেইটো হ'ল জমিদাৰী ছিষ্টেম। ঠাকুৰ জমিদাৰী ছিষ্টেমটো আকৌ এষ্টাব্লিছ কৰাৰ কথা সেইটো ঠাকুৰ কৈছিল। এটা ভাল জমিদাৰে সেইটো মানুহৰ সন্মুখত এটা পিতাতুল্য হয়, আৰু মানুহৰ যি কিবা প্ৰব্লেম সেই জমিদাৰে কিন্তু সেইটো চব প্ৰব্লেম সলভ কৰে। আৰু ঠাকুৰ কৈছিল যে এটা জমিদাৰ গভৰ্ণমেণ্ট আৰু মানুহৰ মাজত এটা শ্বক এবজৰ্ভাৰৰ নিচিনা কাম কৰে। আমি গাড়ীৰ তলত চাওঁ যে শ্বক এবজৰ্ভাৰ আছে। সেই শ্বক এবজৰ্ভাৰে কি কাম কৰে যে গাড়ীটোত যে জাৰ্কিং হয় সেইটো কম কৰে। তেনেকুৱা চৰকাৰৰ কিবা ভুল নীতি সেইটো কিমান লিমিট লৈ তাক এপ্লাই কৰিব লাগে এই পাৱাৰটো জমিদাৰৰ থাকে। সেইকাৰণে ঠাকুৰ কৈছিল যে জমিদাৰী ছিষ্টেমটো আকৌ ৰিএষ্টাব্লিছ কৰিব লাগে। ঠাকুৰৰ চাণ্ডিল্য ইউনিভাৰ্চিটি প্ৰজেক্ট, সেই প্ৰজেক্টটোৰ প্লেনিং হৈ গৈছিল কিন্তু বাস্তৱায়িত নহ'ল। সেইটো ইমান ধুনীয়া এটা প্ৰজেক্ট ঠাকুৰৰ, তাত বালকৃষ্ণ কাপুৰদা বুলি এজন ভক্ত, সেই মানুহটো এই পৰিকল্পনাটো এই প্লেনিংটো তৈরি কৰিছিল। বালকৃষ্ণ কাপুৰদা ঠাকুৰক এসময়ত ৰলছ ৰয় গাড়ী গিফ্ট দিছিল। ৰলছ ৰয় গাড়ীৰ বহুত দাম, বহুত দামী গাড়ী এইটো। আৰু এই পৰিকল্পনাটি মই এটা কিতাপত চাইছোঁ, মই আপোনালোকৰ সন্মুখত এইটো মই চোৱাই আছোঁ। এইটো হ'ল এই এয়া চাণ্ডিল্য ইউনিভাৰ্চিটিৰ এইটো প্লেনিং আছিল। মই এটা কিতাপত এইটো পাইছোঁ, কিতাপৰ নামটো হয় মাই এক্সপিৰিয়েঞ্চ উইথ লিভিং গড। তেনেকুৱা ঠাকুৰৰ বিভিন্ন পৰিকল্পনা আছিল। সেই পৰিকল্পনা আজিলৈকে বাস্তৱায়িত হোৱা নাই। আৰু ঠাকুৰৰ পৰিকল্পনা আছিল যে প্ৰগ্ৰেছিভ মুড কেনেকুৱা আমি সৃষ্টি কৰিব পাৰোঁ দেশত। আজি যে আমি চাই আছোঁ ছ'চিয়েল মিডিয়াৰ কেনেকৈ এটা বেড ইম্পেক্ট সমাজত এইটো আছে। ঠাকুৰ কৈছিলে যে বিবাহ সংস্কাৰ, কৃষ্টি, ধৰ্ম সেইবিলাকক মানুহৰ সন্মুখত কেনেকৈ আমি প্ৰচাৰ কৰিব পাৰোঁ তাৰ কাৰণে এটা নিউজ পেপাৰ আমাৰ কৰিব লাগে। ঠাকুৰ বহুত মানুহক এইটো ৰিকুৱেষ্ট জনাইছিল যে এটা নিউজ পেপাৰ লাগে, কিন্তু এইটো বাস্তৱায়িত নহ'ল। পিছত ঠাকুৰ ক'লে যে ঠিক আছে, এটা নিউজ পেপাৰ হ'ব নোৱাৰে, সৎসংগৰ নিজৰ এটা নিউজ পেপাৰ এইটো হ'ব নোৱাৰিলে, কিন্তু আমি এটা পেজ, নিউজ পেপাৰৰ এটা পৃষ্ঠা, এটা পেজ এটলিষ্ট সেইটো ট্ৰাই কৰিব পাৰোঁ, কিন্তু সেইটোও নহ'ল। তো ঠাকুৰে সেইকাৰণে শেষত কৈছে যে মই এটা মানুহ নাপালোঁ, আই ডিড নট ফাইণ্ড এ ছিংগল মেন, একটি মানুষ পেলাম না। আৰু ঠাকুৰ ভৱিষ্যতৰ কাৰণে ভৱিষ্যতত আমাক ৱাৰ্ণিং দিছে যে এই প্ৰব্লেমটো যে আমি সৃষ্টি কৰিলোঁ, হিন্দু আৰু মুছলমানৰ যে পাৰ্টিশ্যন হ'ল, ভৱিষ্যতত এইটো কিন্তু এটা ডাঙৰ প্ৰব্লেম এৰাইজ হ'বই এইটোৰ কাৰণে। আৰু ঠাকুৰ থাৰ্ড ৱৰ্ল্ড ৱাৰৰ ইংগিত কৰিছিল। এনেকুৱা ঠাকুৰৰ সৰু সৰু বহুত প্লেনিং আছিল। পিছত কেতিয়া সময় হ'লে আপোনালোকৰ সন্মুখত সেইকেইটা মই লৈ আনিম। আৰু যে জমিদাৰী ছিষ্টেম এইটোৰ কথা মই কৈ আছোঁ, মই এটা জমিদাৰ ঋত্বিকৰ লগত
লগ কৰিছিলোঁ কওঁতে মই টেলিফোনৰ মাধ্যমত এই ঋত্বিকৰ লগত মোৰ কথা হৈছিল। এই ঋত্বিক দাদাৰ নাম আছিল শ্ৰদ্ধেয় মাইকেল ঘোষ কাকু। মই সেই ঋত্বিক দাদাক চাইছোঁ, সেই মানুহটো এটা জমিদাৰ ফেমিলিৰ পৰা বিলং কৰে। শেষ জীৱনলৈকে সেই মানুহটো নিজৰ কিবা বিৰাট ডাঙৰ কিবা প্ৰত্যাশা নাছিল আৰু সকলো সময়ত সেই মানুহটো বিভিন্ন মানুহৰ মংগল কৰি গৈছিল। নিজৰ জীৱনৰ কাৰণে কিবা ৱেল্থ একুমুলেট কৰিব পৰা নাই সেই মানুহটো, আৰু সি এজন ঋত্বিক আছিল। তাৰ পৰা মই বুজি পাইছোঁ যে এজন ভাল জমিদাৰ কেনেকুৱা হয়। আপোনালোকৰ সন্মুখত আৰু এটা বস্তু মই জনাব বিচাৰিছোঁ। এটা বস্তু মই পাহৰিছোঁ মোৰ ইন্ট্ৰডাকশ্যন কৰা। মই বাই প্ৰফেশ্যন এজন ছফ্টৱেৰ ইঞ্জিনিয়াৰ। মই মোৰ চাকৰি এৰি দিছোঁ 1.5 বছৰ আগত, আৰু চাকৰি এৰি পেলাই মই ঠাকুৰৰ কিবা কাম কৰি আছোঁ। মই এটা ৱেবছাইট বনাই আছোঁ। এই ৱেবছাইটটোৰ নাম হ'ল yugpurushottam.com। এই ৱেবছাইটটো আপোনালোকে মোবাইলত খুলিলে এনেকুৱা এটা স্ক্ৰীন চাব পাৰিব। তাতে অডিঅ' বুকছ আছে, সংগছ আছে। অডিঅ' বুকছত ক্লিক কৰিলে আপোনালোকে ঠাকুৰৰ কিবা কিতাপ বিভিন্ন ভাষাত আপোনালোকে এইটো চাব পাৰিব। অকল চাব নহয়, আপুনি এইটো শুনিব পাৰিব। যেনেকুৱা বেংগলী মই ইয়াতে ছিলেক্ট কৰিছোঁ, নাজানো আপোনালোকে ভালকৈ চাব পাৰিছেনে নাই। ইয়াত বেংগলী আছে, ইংলিছ আছে, হিন্দী, কানাডা, মাৰাঠী, উৰিয়া। মই ঠাকুৰৰ কিছুমান কিতাপ বিভিন্ন ভাষাত মই ট্ৰান্সলেট কৰিছোঁ। বিগত 1.5 বছৰ ধৰি মই এই কামটো কৰি আছোঁ। ইয়াত যদি আমি বেংগলী ছিলেক্ট কৰোঁ, ঠাকুৰৰ যে জীৱনী আছে, এক চায়েৰ কাপে মহাসাগৰ, এইটো আমি পাম। ইয়াত ক্লিক কৰিলে ইয়াৰ যে বিভিন্ন চেপ্টাৰ আছে, এই চেপ্টাৰত যিকোনো এটা চেপ্টাৰত ক্লিক কৰিলে, যেনেকুৱা যুদ্ধ শেষ আর হিমায়তপুরে আমন্ত্রণ, এই কিতাপটো ৰে আৰ্চাৰ হাউজাৰমেনে লিখিছে। ৰে আৰ্চাৰ হাউজাৰমেন ঠাকুৰৰ ওচৰত আহি পেলাই 25 বছৰ ঠাকুৰৰ সংগ কৰিছিল। এই ফাৰ্ষ্ট চেপ্টাৰত ক্লিক কৰিলে আমি এইটো মেল আৰু ফিমেল ভইচত শুনিব পাৰিম। ইয়াত প্লে বাটন আছে। এই প্লে বাটনটো ক্লিক কৰিলে অডিঅ'টো প্লে হ'ব। অধ্যায় 1, যুদ্ধ শেষ আর হিমায়তপুরে আমন্ত্রণ। দ্বিতীয় বিশ্বযুদ্ধ শেষ হয়ে গিয়েছিল, অন্তত সরকারিভাবে তো। আর আমরা কয়েকজন যারা আমেরিকান ফিল্ড সার্ভিসের অ্যাম্বুলেন্স বিভাগে কাজ করছিলাম, নিজেদের কলকাতায় বাড়ি ফেরার জাহাজের অপেক্ষায় পড়ে থাকতে দেখলাম। নতুন দুনিয়া কোন দিকে যাবে তা নিয়ে অনেক। মই কম্পিউটাৰৰ পৰা অডিঅ' প্লে কৰি আছোঁ, মানে নাজানো আপোনালোকে শুনিব পাইছে নে নাই। এইটো শুনা পোৱা যায়। আপোনালোকে মোবাইলত এই ৱেবছাইটটো খুলিব পাৰিব আৰু এই গ্ৰন্থকেইটাক আপোনালোকে শুনিব পাৰিব। আৰু এইটোৰ পৰা আমি যদি নেক্সট চেপ্টাৰত যাব বিচাৰোঁ, ইয়াতে এটা বাটন আছে। এই বাটনটো ক্লিক কৰিলে আমি নেক্সট চেপ্টাৰত গুচি যাম। আৰু হোম পেজত যদি আহিব লাগে, ইয়াত ঠাকুৰৰ যে ফটো আছে সেইটোত ক্লিক কৰিলে আকৌ হোম পেজত আহি যাম আমি। এইটো ৱেবছাইট হয়, আৰু ঠাকুৰৰ যে গ্ৰন্থ আলোচনা প্ৰসংগ, ইয়াত ঠাকুৰৰ বিভিন্ন কথা দেওয়া আছে। ঠাকুৰ যে মানুহৰ লগত কথা পাতিছিল সেইকেইটাৰ ৰেকৰ্ডিং আছে ইয়াত। আৰু মই এইটো অকল ৱেবছাইট নহয়, এটা মোবাইল এপ বনাবলৈ বিচাৰিছোঁ।
মোবাইল এপটো হ'লে আপোনালোকে বহুত সহজত মানে এইটো এক্সেছ কৰিব পাৰিব মোবাইল এপটো কেনেকুৱা হ'ব এইটো মই কিছুমান পিকচাৰ আপোনাৰ সন্মুখত মই দেখাব চেষ্টা কৰি আছো মোবাইল এপটো চাবলৈ এনেকুৱা হ'ব অলপ ডিফাৰেণ্ট হ'ব পাৰে এই মোবাইল এপটো মই বনাই আছো আর এই মোবাইল এপৰ মাধ্যমে আপোনালোকে বিভিন্ন অনলাইন সৎসংগ জয়েন কৰিব পাৰিব আৰু আপোনালোকৰ সৎসংগক হেতুকো মই এই এপত মই ৰেজিষ্টাৰ কৰি দিম আৰু মোৰ ইচ্ছা আছে যে ঠাকুৰৰ যে কিতাপ মই বিভিন্ন ভাষাত মই ট্ৰান্সলেট কৰি আছো মই অসমীয়া ভাষাত মই ট্ৰান্সলেট কৰিব বিচাৰিছো হেতুৰ কাৰণে সকলৰ সন্মুখত মই আহ্বান জনাইছো কিবা সহযোগিতা আপোনালোকে কৰিব পাৰিলে কাৰণ এটুত মই পইচা বিচাৰা নাই মই বিচাৰিছো যে মানুহে যদি সময় দিব পাৰে মই বুকটো অসমীয়া ট্ৰান্সলেট কৰাৰ পিছত মানুহক আহি পেলাই হেতু পঢ়িব লাগিব আৰু পঢ়ি কেনে মোক ফিডব্যাক দিব লাগিব সেইকাৰণে মই সকলক আহ্বান জনাইছো যে ঠাকুৰৰ যে কিতাপবোৰ আছে হেতু অসমীয়াত কেনেকৈ ট্ৰান্সলেট কৰিব পাৰো এই চেষ্টা আমাক কৰিব লাগে আৰু এইটো মই কৰিছো AI এৰ মাধ্যমে আৰু আজি আমাৰ সন্মুখত সেই অপৰচুনিটি আছে যে আমি ঠাকুৰৰ যে কিতাপ ঠাকুৰ যে কৈছিলে আমার কথাগুলি অবিকৃতভাবে মানুষের কাছে পৌঁছে দাও তো ঠাকুর যি কৈছে সেইকেইটা আমি মানুহৰ সন্মুখত যদি এনেকুৱা কৰি আমি লৈ যাব পাৰো তেনেহলে আৰু মানুহে আহি কেনে দীক্ষা ল'ব সেইটোৱে মই ভাবিছো আৰু ভৱিষ্যতত মই সৰু থাকোতে অসমত আছিলো মই ক্লাস 3 লৈকে সেকনি জকলাবন্দাত তাতে আছিলো মই মোৰ দেউতা অইল ইণ্ডিয়া লিমিটেডত চাকৰি কৰিছিল আৰু মই তেজপুৰ কাৰ্মেল ৰেচিডেন্সিয়েল স্কুল তাত মই পঢ়িছিলো আজি অসমীয়া ভাষাত মই ইষ্ট প্ৰসংগ কৰি মই বহুত আনন্দ উপভোগ কৰি আছো কাৰণ বহুত সময় পিছত মই মানুহৰ সন্মুখত অসমীয়া ভাষাত কিবা কোৱাৰ সুযোগ পাইছো মই আৰু এই কাৰণে সকলক মই ধন্যবাদ জনাইছো কৃতজ্ঞতা বোধ কৰিছো মই ভৱিষ্যতত আৰু কিবা কোৱাৰ বা কিবা ইষ্ট প্ৰসংগ কৰাৰ চান্স পালে মই কৰিব বিচাৰিম হেতু তো সকলক মই আজিলৈকে মই সকলক জয়গুৰু দি কেনে মই মোৰ ইষ্ট প্ৰসংগ ইয়াতে মই বিৰাম দিলো সকল দাদা মায়ক মোৰ আনন্দিত জয়গুৰু দাদা